Hi everyone, my name is Sukanya and I welcome you to eKuhipat. So, आज our topic to hoise fundamental rights, and this topic is really very important for both UPSC and APSC. Sure, because jodi ami eta analysis sa ami dekhim je every year a topic to pura UPSC questions khudise, okay, and APSC every year questions khudi ase, and even last year jonto amar 2022 jonto paper hoy gol tatu APSC duta question khudise. So this topic you cannot leave before the exam. So at a quick background check kuru fundamental rights are. It is in part 3 of the constitution and articles kimanaba kimanle 12 opera 35 ole. Thik ase fundamental rights of a concept to korpa loise USA ki bill of rights or concept of ami loisu. Thik ase, and initially amar fundamental right keta asile 7ta asile. Thik ase, এতিয়া কেটা আছে, এটা 6টা আছে, ঠিক আছে। রাইট টু প্রপার্টি কি করা হয়েছে, ডিলিট করা হয়েছে এন্ড এড করা হল এজ এ লিগ্যাল রাইট, ঠিক আছে, আন্ডার আর্টিকেল 300A, ঠিক আছে। রাইট টু প্রপার্টি এতিয়া আমার ফান্ডামেন্টাল রাইট নহয় বাট আ লিগ্যাল রাইট। তো আমি পিওয়াইকিউজ করা আমার উদ্দেশ্যটো কি হয় যে আমি পিওয়াইকিউজ কইলে আমি গম পাও যে কোনটো টপিকৰ ওপৰত আমি বেছিকে স্ট্ৰেছ দিব লাগিব, ঠিক আছে, ফোকাস কৰিব লাগিব, এন্ড কোনকিটা সাব টপিকছৰ ওপৰত আমি চাব লাগিব, ঠিক আছে। তো আমি হেখিনি গম পাও। তো এক্সামৰ আগত আমি হেতু কাৰণে পিআইকিউজ হক বা এমসিকিউজ হক পুৰা কৰি যাব লাগে। যোনকিটা টপিক ইম্পৰ্টেন্ট টপিক হেতু ৰিভাইজ কৰিব লাগে, এন্ড তাৰ সাব টপিকছ খিনিও পঢ়ি পেলাব লাগে, ঠিক আছে। সো লেটস স্টার্ট, ওকে। সো প্ৰথম কোৱেশ্চনটো হৈছে which of the following articles of the Indian Constitution enables the state to make provision for reservation in public employment in favor of backward classes? So ami assume korisu je apunalike sobe fundamental rights jono topic hoy hetu already ebar ba dubar pohise, and now we are going for the MCQs. So prothom question to koise je kuntu article under state backward classes or karone reservation dwara কি কৰিছে পাবলিকক এমপ্লয়মেন্ট, ঠিক আছে, এমপ্লয়মেন্ট বা এপয়েন্টমেন্ট পাবলে সুবিধা কৰি দিয়া হৈছে। তো এটা কথা আমি গম পালো যে এই প্ৰভিজনটো আমাৰ আৰ্টিকল 16 ত আছে, ঠিক আছে। এটা আৰ্টিকল 16 ৰ কোনটো সাব ক্লজৰ আন্ডাৰত আছে হেতু আমাক খুদিছে, ঠিক আছে। এতিয়া এই কোৱেশ্চনটো পঢ়া পিছত আমি এটা কথা গম পালো, ওকে, ঠিক আছে, আমি ফান্ডামেন্টাল ৰাইটছৰ অকল আৰ্টিকলটোৱে নহয় তাৰ আন্ডাৰত সাব ক্লজ সমূহ আমাৰ চাব দৰকাৰ আছে, ঠিক আছে। সাব ক্লজ সমূহ চাব লাগিব। তো এবাৰ কুইকলি এটা চেক কৰি লওঁ সাব ক্লজ কি কয়, আৰ্টিকল 16 আমাক কি কৈছে। তো আৰ্টিকল 16 আমাক এমপ্লয়মেন্ট অপৰচুনিটি কথা কোৱা আছে, এন্ড কৈছে যে সব সমান হ'ব, এমপ্লয়মেন্টৰ ক্ষেত্ৰত সব সিটিজেনছক আমি সমান চকুৰে চাম, ঠিক আছে। আৰ্টিকল 16 ক্লজ 2 আমাক কৈছে যে only on the grounds of religion হৈ গল, race হৈ গল, caste হৈ গল, sex হৈ গল, descent, place of birth and residence, এইগিটা গ্ৰাউন্ডস লৈ পেলাই নে কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰো। বাট কিছুমান কি হয়, কিছুমান একম্পেনিড ফ্যাক্টৰ আহি পৰে, কিছুমান ৰিজনেবল ৰেস্ট্ৰিকশনস আহি পৰে, বা আমি ক'ব পাৰো যে কিছুমান প্ৰভিজনস আহি পৰে বা এক্সেপশনস আহি পৰে। কিয়? বিকজ ফৰ দ্য বেটাৰমেন্ট অফ সোসাইটি আমি কিছুমান এক্সেপশনস আমি দেখা পাইছো আৰ্টিকল 16 ত। যেনেকে আৰ্টিকল 16 ক্লজ 3 এ কৈছে যে আমি ৰেসিডেন্সক এজ এ গ্ৰাউন্ড লৈ পেলাই আমি কি কৰিব পাৰো, এমপ্লয়মেন্ট অপৰচুনিটি ক্ষেত্ৰত আমি সুবিধা দিব পাৰো, ঠিক আছে। তো আমি ফৰ এক্সাম্পল আমি দেখা পাও যে কিছুমান এৰিয়া, সাপোজ দুলিয়াজনত যোনসকল ব্যক্তি এতিয়া আছে তেওঁলোকে অইলত পাবলৈ তেওঁলোকৰ সুবিধা হয়, কোটা পায়। কিয়? বিকজ তেওঁলোক দুলিয়াজানো। ঠিক তেনেদৰে আৰ্টিকল 16 ক্লজ 4 এ আমাক কি কৈছে যে backward classes or karne ami kisuman subidha kori disu ba reservation rakhisu in matter of public employment, thik ase। etu backward classes or karne koise article 16 clause 5 e ki koise amak koise je ami religion ok as a ground loi pelai ami employment dibo paro, jeneke kisuman muslim religious institutions hobo pare ba kisuman jeneke waqf board, thik ase, etu muslim community er hoy। to তেওঁলোকে কিছুমান provisions বনাব পাৰে যে ইয়াত অকল মুসলিম ব্যক্তিসকলকহে আমি এপয়েন্টমেন্ট লম। দেন আমাৰ 16 ক্লজ 6 আমাক কি কৈছে যে আমি EWS মানে ইকোনমিক্যালি উইকাৰ সেকশন তেওঁলোকৰ কাৰণে
ঠিক আছে আমি 10% এটা ৰিজাৰ্ভেশ্যন ৰাখিছো এতিয়া ৰিজাৰ্ভেশ্যন ভাল নে বেয়া that is a completely different topic এটা controversy ঠিক আছে that we will not discuss here তো আমাৰ প্ৰশ্নটো সুধিছিলে যে কোনটো আৰ্টিকলৰ আন্ডাৰত backward classes-ৰ কাৰণে provision বনোৱা গৈছে that is article 16 clause 4 so answer will be this one okay এতিয়া next question সোৱা আগতে article 15 ৰ sub clause সমূহ এবাৰ চাই লম পটকতে তো article 15 এ আমাক কৈছে যে আমি state মানে অসম সৰকাৰ নেকি নহয় state মানে ইয়াত যিকোনো গভৰ্নমেন্ট body কথা কৈছে ঠিক আছে government body এটাই whether it is a state government or central government or any other government authority কি কৰিব নোৱাৰে discriminate কৰিব নোৱাৰে কাকো একিটা কন্ডিশনছৰ আন্ডাৰত কাকো discriminate কৰিব নোৱাৰে এটো হৈছে আমাৰ article 15 clause 1 15 clause 2 এ কৈছে যে যিমানবোৰ আমাৰ পাব্লিক প্লেसेস আছে ন পাব্লিক প্লেसेস ফৰ এক্সাম্পল কি হ'ব পাৰে যেনেকে আমাৰ পাৰ্কস বোৰ হৈ গল ঠিক আছে হোটেলস হৈ গল যেনেকে আমাৰ ওয়েলস হৈ গল ঠিক আছে পাব্লিক ৰোডস হৈ গল তাত আমাক বাধা দিব নোৱাৰে ডিসক্ৰিমিনেট কৰিব নোৱাৰে যে এইকিটা কন্ডিশনৰ ওপৰত আমাক এইকিটা গ্ৰাউণ্ড লৈ পেলাই এইকিটা জায়গাত এন্টাৰ কৰিবলৈ আমাক ডিসক্ৰিমিনেট কৰিব নোৱাৰে স্টেটে 15 ক্লজ 3 এ আমাক কি কৈছে যে কিছুমান আমি women and childrenৰ কাৰণে স্পেশাল প্ৰভিজন আমি বনাব পাৰো ঠিক আছে তাত এক্সেপশনস আছে ওকে 15 ক্লজ 4 ৰ আন্ডাৰত আমাক কোৱা হৈছে যে আমি সোশিয়ালি এণ্ড এডুকেশনালি যিমানবোৰ ব্যাকওয়াৰ্ড ক্লাसेस আছে তেওঁলোকৰ কাৰণে আমি স্পেশাল প্ৰভিজনস আমি বনাব পাৰো Okay, 15 clause 5 এ আমাক কৈছে যে যিমানবোৰ এডুকেশনাল ইনষ্টিটিউশনস আছে ঠিক আছে whether it is private or government তাৰ এডমিশনৰ ক্ষেত্ৰত আমি কিছুমান ৰিজাৰ্ভেশনস ৰাখিব পাৰো কা কাৰণে সোশিয়ালি এণ্ড ইকোনমিক্যালি যিমানবোৰ ব্যাকওয়াৰ্ড ক্লাसेस আছে তেওঁলোকৰ কাৰণে so this was a quick এটা ৰিক্যাপ হল এটো ডিপলি বা অলপ ইন ডেপথ ডকুমেন্ট পঢ়াৰ অলপ দৰকাৰ আছে ঠিক আছে তো নেক্সট কোৱেশ্চনটো আমি চাইছো যে Which of the following fundamental rights are available to only the citizens of India? तो कुनगिटा right यार পৰা খুদিছে যে only ভাৰতীয় নাগৰিক সকলৰ বাবেহে উপলব্ধ আছে ঠিক আছে তো এইকিটা আৰ্টিকেল আমাৰ জনাটো খুব ইম্পৰ্টেন্ট যেনেকৈ আৰ্টিকেল 15 then 16 19 29 and 30 ঠিক আছে এইকিটা আৰ্টিকেল we will not discuss these articles in detail but এইকিটা আপোনালোকে মনত কৰি থব যে এইকিটা আৰ্টিকেল these are the only articles which are available to only us মানে only for the citizens of India বাহিৰৰ দেশৰ কোনবা মানুহ যদি আহে ফৰেনাৰ্ছৰ কাৰণে এই আৰ্টিকেলস খিনি ইমপ্লাই নহয় ঠিক আছে তো ইয়াত আমি চাও যে right to equal opportunity in matter of public employment this article comes under আমি just এটা পঢ়ি আহিছো কোনটো আৰ্টিকেলৰ আন্ডাৰত আহে তো এমপ্লয়মেন্টৰ ক্ষেত্ৰত আৰ্টিকেল 16 তো এটো আছে নে yes option 1 to correct হ'ব তো ইয়াত option যত 1 to নাই হেটো আমি কি কৰিব পাৰো কাটি দিব পাৰো তো ইয়াত option নাই তো এটো আমি এলিমিনেট কৰি দিলো তো equality before law comes under article 14 to 2 আমাৰ ইয়াত নাই ঠিক আছে তো option 2 আমাৰ যত আছে হেকিটা আমি কি কৰি দিব পাৰো অমিট কৰিব পাৰো ঠিক আছে তো ইয়াত আছে কাটি দিছো ইয়াত আছে কাটি দিছো ইয়াত আছে আমি কাটি দিছো তো right answer will be option B ঠিক আছে Okay, so our next question to hoise in essence what does due process of law mean? Eta amar due process of law meaning to yat hudise thik ase eta due process of law and procedure established by law ei duta concept ami janibo lagibo thik ase eta quickly olop ami buji lom due process of law ba amar procedure established by law mane ki hoy thik ase to procedure established by law yar juntu concept amar article 21 ot listed ase dia hoise thik ase constitution ot and etu eta japan or concept hot thik ase ki article 21 e ki koise amak no person shall be deprived of his life or personal liberty except according to procedure established by law eta ki koise procedure ঠিক আছে procedure মানে process ঠিক আছে process regarding what juntu amar law bono process এই process to কথা ইয়াত কোৱা আছে ঠিক আছে এতিয়া law bono process to আমাৰ কি হ'ব লাগিব as per this যে just হ'ব লাগিব right হ'ব লাগিব মানে কি কৈছে suppose law bono process to কি হয় আমি law কেনেকে বনাও suppose এখন bill আছে ঠিক আছে হে bill খন যিকোনো এজন মিনিষ্টাৰে suppose পাৰ্লিমেন্টত আনিলে ঠিক আছে ইন্ট্ৰোডিউস কৰিলে হে bill খন
ঠিক আছে লোকসভা বা ধৰি লৈছো লোকসভা এণ্ড ৰাজ্যসভা দুটা হাউচৰ পৰা পাছ হ'ল ঠিক আছে এতিয়া প্ৰেসিডেন্টৰ ওচৰলৈ গ'ল ঠিক আছে প্ৰেসিডেন্টে কি কৰিব এই বিলখন এসেন্ট দিব ঠিক আছে এসেন্ট দিলে বুলি ধৰি লৈছো এণ্ড এসেন্ট দিয়াৰ পাছত এই বিলখন কি হৈ গ'ল এক্টলৈ পৰিণত হ'ল ঠিক আছে কনভাৰ্ট হ'ল এতিয়া এই ল বনোৱা যোনটো প্ৰসেস এই প্ৰসেসটো আমাৰ কোনে চাই পাৰ্লিয়ামেন্টে চাই ৰাইট এণ্ড আন্ডাৰ প্ৰচিডিউৰ এস্টাব্লিশড বাই ল প্ৰথম এটো চেক কৰে যে কম্পিটেন্ট অথৰিটি যাৰ হাতত পাৱাৰ আছে সেই অথৰিটিটোৱে ল বনাইছে নে অন্য কিবা বডি ল বনাইছে ঠিক আছে ইয়াত আমাৰ লটো কোনে বনাইছে পাৰ্লিয়ামেন্টে বনাইছে গতিকে এটো আমি চেক কৰিলো সেকেন্ড কন্ডিশনটো আন্ডাৰ প্ৰচিডিউৰ এস্টাব্লিশড বাই ল এটো চেক কৰা হয় যে যোনটো আমি ল বনালো হেতু ভ্যালিড প্ৰচিডিউৰ দি পাৰ হৈছে নে নাই তো প্ৰচিডিউৰটো আমি গম পাওঁ যে প্ৰচিডিউৰটো কি হয় বিল হল act হল ইয়াৰ যোনটো প্ৰসেস হে প্ৰসেসটো দি পাৰ হৈছে নে নাই যদি এটো প্ৰক্ৰিয়া পাৰ কৰিছে তেতিয়া আমি ক'ব পাৰো যে ওকে এই লটো এটা ভ্যালিড প্ৰচিডিউৰ দি পাৰ কৰিছে ঠিক আছে তো এটো হল কন্ডিশন আমাৰ প্ৰচিডিউৰ এস্টাব্লিশড বাই ল এটা ডিউ প্ৰসেস অফ ল মানে কি হয় ডিউ প্ৰসেস অফ ল যোনটো কনসেপ্ট হেতু আমাৰ কনস্টিটিউশনত মেনশন নাই এটো এটা ইউএছ এৰ কনসেপ্ট হয় কিন্তু ওভাৰ দা টাইম আমি দেখিছো যে কনস্টিটিউশনে আমাৰ ইয়াৰ যোনটো ডিউ প্ৰসেস অফ লৰ যোনটো কনসেপ্ট হেতু আমি ইভলভ কৰিছো উইথ দা টাইম আমি এডাপ্ট কৰিছো এণ্ড আমি কৈছো যে আমি ডিউ প্ৰসেস অফ ল আমি ফলো কৰিব লাগে বা আমি কৰিম ঠিক আছে ইয়াৰ মিনিংটো কি হয় নো ডাউট আমি ইয়াত চেক কৰিম যে কম্পিটেন্ট অথৰিটিটোৱে ল পাস কৰিছে নে কোনবা বেলেগ বডিয়ে পাস কৰিছে হেতুটো আমি চেক কৰিমে সেকেন্ড কন্ডিশন আমি এটো চেক কৰিম যে এটো ভ্যালিড প্ৰচিডিউৰ দি পাৰ কৰিছে নে নাই এটা মোস্ট থাৰ্ড ইম্পৰ্টেন্ট বস্তু আমি এটো চেক কৰিম যে যোনটো আমি ল পাস কৰিলো ঠিক আছে নো ডাউট লটো এটা ভ্যালিড কম্পিটেন্ট অথৰিটিয়ে বনাইছে নো ডাউট লটো কি হৈছে এটা ভ্যালিড প্ৰচিডিউৰ দি পাৰ কৰিছে এতিয়া আমি এটো চেক কৰিব লাগিব যোনটো আমি ল বনালো হেতু ভ্যালিড হয় নে নহয় হেতু কিমান ভাল হয় বা কিমান বেয়া লটো হে লটো যোনটো আমি বনালো হেতু মানুহৰ বেনিফিটৰ কাৰণে বনোৱা হৈছে নে মানুহবিলাকে হেতু পৰা ভাল পোৱা নাই দংগা ফসাৰ হৈছে নেকি ঠিক আছে তো আমি এটো চেক কৰিব লাগিব যোনটো ল হয় হেতু ফেয়াৰ হ'ব লাগিব ৰিজনেবল হ'ব লাগিব বা জাস্ট হ'ব লাগিব কোনে চেক কৰিব হেতু আমাৰ জুডিশিয়াৰীয়ে চেক কৰিব ঠিক আছে অলৰাইট তো আমি কোৱেশ্চনটোলে আমি ঘূৰি যাওঁ তো ইয়াত আমাক সুধিছে যে ডিউ প্ৰসেস অফ ল মানে কি প্ৰিন্সিপল অফ নেচাৰেল জাস্টিস নেকি এটো নহয় ঠিক আছে procedure established by law নেকি এটো কমপ্লিট এটা বেলেগ কনসেপ্ট ফেয়াৰ এপ্লিকেশন ল মানে লটো ঠিককে ভাল এপ্লিকেশন ৰে পাৰ কৰিছে নে নাই লটো ফেয়াৰ হয় নে নাই তো দিস উইল বি দা কাৰেক্ট অপশন এটো নহয় অলৰাইট তোমাৰ নেক্সট কোৱেশ্চনটো কি হয় with reference to the writs issued by courts consider the following ইয়াত আমাৰ রিট সিস্টেমটো কথা সুধিছে ঠিক আছে রিট সিস্টেমটো কথা আমি ইয়াৰ কোৱেশ্চনটো কৰা আগতে আমি গম পাব লাগিব যে আমাৰ রিট সিস্টেমটো হয় কি একচুয়ালি রিট সিস্টেমটো আমাৰ এটা এনেকুৱা এটা প্ৰভিজন আমাৰ কনস্টিটিউশনত দিয়া আছে যত রিট with the help of the রিট সিস্টেম আমি আমাৰ ফান্ডামেন্টাল ৰাইটস খিনি গ্যাৰান্টিড protected কৰা আছে কোনে প্ৰটেক্ট কৰি থৈছে আমাৰ সুপ্ৰিম কোৰ্টে কি কৰি থৈছে আমাৰ যোনখিনি ফান্ডামেন্টাল ৰাইটস আমাক প্ৰটেক্ট কৰি থৈছে বাই দিস ৰিট সিস্টেমৰ কনসেপ্ট আমি কৰপা লৈছো আমি ব্ৰিটেইনৰ পৰা লৈছো ঠিক আছে and this is mentioned on the article 32 and ৰিট সিস্টেমটো ইমানে ইম্পৰ্টেন্ট হয় আমাক আম্বেদকাৰে কি বুলি কোৱা আছে হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন বুলি কোৱা আছে ঠিক আছে অলৰাইট এতিয়া আমি ৰিট আমাৰ কেটা আছে টোটাল ৰিট আমাৰ 5টা আছে ঠিক আছে কি আছে বাট পটককে বা চাই লওঁ হিবিয়াছ কৰ্পাছ মেন্ডামাছ প্ৰহিবিশন certiorari আৰু কিউ ৱাৰেণ্টটো হিবিয়াছ কৰ্পাছ মানে হল টু হেভ দা বডি ঠিক আছে সাপোজ আমাক আজি যদি পুলিশ এজন পাৰ্সনক ইলিগেলি ডিটেইন কৰি লয় নজনুৱাকে যদি জেলত লৈ যায় ঠিক আছে এন্ড ম্যাজিস্ট্ৰেটৰ ওচৰত যদি লৈ না যায় উইদিন 24 আৱাৰ্স আমি ক'ব পাৰিম যে হে পাৰ্সন জনে ইলিগেলি ডিটেইন কৰিছে দেন আমাৰ ওচৰত এটা ৰাইট আহি পৰে হিবিয়াছ কৰ্পাছৰ আমি সহায় লৈ পেলাই আমি কি কৰিব পাৰো আমি কোৰ্টৰ ওচৰত যাব পাৰো ঠিক আছে হেতু কাৰণে আমাক ইয়াত কোৱা হৈছে যে হিবিয়াছ কৰ্পাছটো কি হয় যদি এজন মানুহে ঠিক আছে এটা অৰ্ডাৰ হয় কোনে ইস্যু কৰে কোৰ্টে ইস্যু কৰে ঠিক আছে যদি এজন মানুহক ইলিগেলি ডিটেইন কৰা হৈছে হেতু ক্ষেত্ৰত আমি
habeas corpus যোনটো order হয় আমি পাস কৰাব পাৰো with the help of court এতিয়া habeas corpus যোনটো condition হয় হেতু only against illegal detention ক্ষেত্ৰতে আমি এপ্লাই কৰিব পাৰো for example আজি পুলিচ এজন terrorist এজনক ধৰিছে ঠিক আছে terrorist এজনক ধৰিছে and গম পালে যে এই মানুহজনে দুদিনৰ পাছত বম এটা দিব গৈ আছে তো তেওঁটো ফৰ সিক্ৰেসি মেইনটেইন কৰিটো হে পাৰ্টিকুলাৰ মানুহজনক তো ধৰিবটো লাগিবই তো হে ক্ষেত্ৰত আমাৰ habeas corpus যোনটো অৰ্ডাৰ হেতু ইস্যু কৰিব নোৱাৰে ঠিক আছে সেকেন্ড কন্ডিশন তো mandamus তো কি হয় উইক কমান্ড যদি এজন পাব্লিক অফিচিয়াল যদি নিজৰ কাম ভালকে নকৰে তেতিয়া with the help of court আমি গৈ পেলাই তেওঁৰ ডিউটি খিনি আমি খৰাই দিবলে এ order to use করা হয় ঠিক আছে prohibition মানে prevent ঠিক আছে prohibition মানে prevent বুলি বুজিলম prevent মানে কি suppose lower court এ কিবা এটা judgment pass কৰিবলৈ গৈ আছে and হেতু কানত আহি পৰহি higher court তেতিয়া হলে higher court এটা power আছে যে হে case টো নিজৰ jurisdiction আন্ডাৰত আনি হে lower court কি কৰিব পাৰে prevent কৰাব পাৰে হে law টো বা হে case টো pass কৰাব নোয়াৰা কৰি দিব পাৰে ঠিক আছে certiorari মানে কি হয় similar to prohibition but কি হয় ইয়াত similar to prohibition but ইয়াত কি হয় ইয়াত already যদি law to case to already যদি pass হৈ গল already যদি case যোনটো আছিল যদি pass হৈ গল তেতিয়া এটো order issue কৰিব পাৰে কোনে issue কৰিব পাৰে higher court এ lower court ৰ against issue কৰাব পাৰে যদি হে এটা case already pass হৈ গল higher court এ হে case টুক নাকচ কৰি দিব পাৰে বা আমি ক'ব পাৰো squash কৰি দিব পাৰে invalid কৰি দিব পাৰে ঠিক আছে কিয় warrant মানে কি হয় by what authority যদি এজন পাৰ্সনে যিকোনো এটা পজিশনত ঠিক আছে যিকোনো এটা অফিসত যদি illegally নহয় মানে ঠিক আছে যদি অকুপাই কৰি আছে এটা পজিশন আমি গপলে খুদিব পাৰো যে under what condition under what authority you have taken out this position আপুনি কিবা exam দিয়ে পোষ্ট লৈছে নে bribe দি লৈছে নে কিহৰ কাৰণে আপুনি পোষ্ট অকুপাই কৰি আছে ঠিক আছে it is just an example ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত the writ of quo warranto can be applied so this was just a quick eta ami overview check korilu details apnalage chart khono sai lebo pare alopman aru broadly at likha ase to ami question to le ghuri jao eta mak koise je mandamus will not lie against a private organization unless it is entrusted with a public duty hoy na yes hoy because mandamus juntu amar writ hoy it can be applied only against a public ki hoy public official ঠিক আছে আমি ইয়াত দেখিছিলো যে mandamus কাক apply কৰিব পাৰে only to courts against public official ক্ষেত্ৰতে apply কৰিব পাৰে right so this option is correct তো one jot আমি এটো cancel out কৰি দিব পাৰো okay so second option mandamus will not lie against a company even though it may be a government company তো এটো হয় না নহয় yes হয় because company against mandamus লাগু নহয় ঠিক আছে ইয়াত আমি আকো চেক কৰিব পাৰো যে it can be only applied against a public official it cannot be issued against a private individual or body against president বা governor বা chief justice of high court ৰ ক্ষেত্ৰত আমি এপ্লাই কৰিব নোৱাৰো ঠিক আছে তো অপচন 2 আমাৰ কি হৈ গল কারেক্ট হৈ গল ঠিক আছে অপচন 2 কোট নাই ইয়াত নাই তো দিস উইল বি রং ঠিক আছে এতিয়া আমাৰ আহি পৰে এই দুটা অপচনৰ ভিতৰত কোনবা এটা অপচন কারেক্ট হ'ব ঠিক আছে কোয়েশ্চন নম্বৰ 3 টো হৈছে আমাৰ any public minded person can be a petitioner to move the court to obtain the writ of quo warranto আমাক কৈছে যে quo warranto যোনটো আমাৰ writ দিয়া আছে কনস্টিটিউশনত হেতু এপ্লাই কৰিব কাৰণে আমি যিকোনো এজন মানুহে কোৰ্টলৈ যাব পাৰে তো হয় না নহয় yes this is true because quo warranto মানে কি আছিল by what authority আমি কোয়েশ্চন কৰিছো যে মানুহজনে এই পজিশনটো কিয় অকুপাই কৰি আছে তো this can be applied by any person so this is correct তো আমাৰ correct option to হ'ব option 1 2 and 3 ঠিক আছে yeah it can be sought by any interested person ঠিক আছে any interested person can use the writ of quo warranto all right so আমাৰ ইয়াত তিনটা স্টেটমেন্টে আমাৰ কারেক্ট হৈ গল এটা আমাৰ নেক্সট কোয়েশ্চনটো হৈছে do UPSC আহিছিলে ঠিক আছে which of the following are envisaged by
right against exploitation. So right against exploitation or underot কোনটো statement হ'ব হেতু বুদিছে এতিয়া right against exploitation জানিব কাৰণে আমি অলপ এটা summary হয় ঠিক আছে তো right against exploitation আহে আমাৰ article 23 and 24 23 টা আমাৰ trafficking আমি কৰিব নোৱাৰো human beings and forced labor and article 24 এ কয় employment of children in factories কথা prohibition কৰা কথা ঠিক আছে আমি children of factories বিলাকত আমি লব নোৱাৰো ঠিক আছে তো ইয়াত কি হ'ব option 1 will be correct and option 4 will be correct so your answer to হ'ব 1 and 4 all right so this is just a summary এটা আপোনাক চেক কৰিব পাৰে এখন চাৰ্টখন দিয়া আছে all right so next question right to privacy কোনটো আৰ্টিকেলৰ আন্ডাৰত আহে so right to privacy আহে আমাৰ article 21 ৰ আন্ডাৰত ঠিক আছে article 21 টো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে right to life and personal liberty so article 21 আমাক কি কৈছে right to life and personal liberty and this is one of the most important derived ইয়াৰ পৰা বহুতখিনি আমি articles বা আমি fundamental rights আমি derive কৰিছো derive fundamental rights যেনেকৈ আমাৰ right to privacy হৈ গল right to livelihood right to food ঠিক আছে right to clean water বহুতখিনি আমি derived fundamental rights ইয়াৰ পৰা আমি derive কৰিছো মানে উলিয়াইছো and এটা বহুত ইন্টাৰেষ্টিং কথা right to sleep এটা আমাৰ fundamental right মানে derive rights under পৰে নে article 21 yes because যদি আমাক কোনবাই শুবলে নিদিয়ে right হেতু আমাৰ 21 article টো violate কৰিছে ঠিক আছে তো যদি আপোনাক কোনবাই শুব দিয়া নাই then you can go to the supreme court or high court or ওচৰত আপোনালোকে গৈ পেলাই তেওঁলোকৰ ওপৰত কেছ লৈ যাব পাৰে ঠিক আছে কেছ দৰ্জ কৰিব পাৰে all right so next question টো আমাৰ হৈছে which one of the following categories of fundamental rights incorporate protection against untouchability to untouchability kotha amak untouchability into article kundu article lot ase amra hetu hodise eta ami eta short eta technique sound thik ase eta kotha ami jano je right to equality amar article 14 opra koloke ase 18 loke ase 14 15 16 17 and 18 এটা আমি ওয়ার্ড মান রাখিব লাগে ই পি ও ইউ টি ই পাউট ঠিক আছে ই পাউট ঠিক আছে এটা ই মানে হৈছে রাইট টু ইকুয়ালিটি পি মানে হৈছে প্রহিবিশনৰ কথা কোৱা আছে 16 মানে হৈছে অফিস অফ এমপ্লয়মেন্টৰ কথা কোৱা আছে 17 মানে হৈছে আমাৰ আনটাচেবিলিটি এন্ড 18 মানে abolition of titles ঠিক আছে this is just a summary to কানে এনেকে পঢ়ি গলে তো obviously এটো আপোনাকে নোৱাৰিব just পটককে মন ৰাখিব কাৰণে এটো টেকনিক এটা শর্ট ওয়ার্ড ইউজ কৰিব পাৰে তে untouchability to আমাৰ obviously right to equality under আছে which is article 17 ঠিক আছে next question ইয়াত আমাক কৈছে which of the following are regarded as the main features of rule of law main features কোনখিনি হয় ঠিক আছে তে রুল অফ ল যোনটো কনসেপ্ট হয় হে কনসেপ্টটো আমি ইংল্যান্ডৰ পৰা লৈছো এন্ড রুল অফ ল মানে হৈছে ল ইজ সুপ্রিম এন্ড কনস্টিটিউশনে আমাৰ ল ফলো কৰিব লাগিব ঠিক আছে রুল অফ ল আমাৰ আৰ্টিকল 14 আমি ইংল্যান্ডৰ যোনটো আমাৰ কনসেপ্ট রুল অফ ল আমি আৰ্টিকল 14 ত আমি এড কৰিছো ঠিক আছে এটা রুল অফ ল তিনটা ফান্ডামেন্টাল প্ৰিন্সিপলস আছে প্ৰথম প্ৰিন্সিপলটো হ'ল যে সুপ্রিমেসি অফ ল মানে ল ইজ সুপ্রিম এন্ড ল কাৰণে সব সমান লৰ চকুত কোনো ধনী নহয় কোনো দুখীয়া নহয় এভৰিওয়ান ইজ ইকুয়াল বিফোৰ দা ল ঠিক আছে এন্ড কনস্টিটিউশনে ল ফলো কৰিব লাগিব ঠিক আছে সেকেন্ড কথাটো হৈছে ইকুয়ালিটি বিফোৰ ল which is well defined in article 14 থাৰ্ড কথাটো হৈছে predominance of legal spirit এটা কি হৈ গৈছে আমাৰ কনস্টিটিউশন খনত ল খিনি ডেসক্ৰাইব কৰা আছে এন্ড আমাৰ কাৰণে এই ল খিনি ইন প্ৰ্যাকটিক্যাল সেন্সত এপ্লাই কোনে কৰিব সুপ্রিম কোর্টে চাব রাইট জুডিশিয়ারি চাব ঠিক আছে তো আমাৰ কাৰণে এটো ইম্পৰ্টেন্ট হৈ পৰে যে আমাৰ যোনটো লিগ্যাল স্পিৰিট হয় আমাৰ যোনখিনি ইন্ডিভিজুয়াল ৰাইটস হেখিনি যাতে ৰক্ষা কৰিব পাৰে ঠিক আছে হেটো দায়িত্ব আমি কাক দি থোৱা আছে সুপ্রিম কোর্ট দি থোৱা আছে এন্ড লস খিনি আমাৰ ইন্ডিভিজুয়াল ৰাইটস খিনি আমি কনস্টিটিউশনত আমি ডিফাইন কৰা আছে সো দিস ইজ জাস্ট এ কুইক রিক্যাপ অফ what rule of law is এটা আমি কোৱেশ্চনটো কৰিব চাও which of the following are regarded as the main features of rule of law
rule of law মানে limitation of powers হয় নেকি এতিয়া rule of law concept to অনা কিয় হৈছিলে because at a time এনেকুৱা এটা সময় আছিলে যত ৰজাৰ শাসন আছিলে and ৰজাৰ শাসনৰ টাইমত কি হৈ যায় যিমানখিনি পাৱাৰ্স সব ৰজাৰ হাততে থাকি যায় ৰাইট there is no rule of law ঠিক আছে rule of law এটো কাৰণে অনা হৈছে because আমি পাৱাৰ্স খিনি কি কৰি দিলু লিমিটেড কৰি দিলু ৰজাৰ পাৱাৰ্স খিনি কাটি দিলু and we listed it in a book called constitution ঠিক আছে তো limitation of powers yes this is true আমি with the help of rule of law আমি ৰজাৰ পাৱাৰ্স খিনি cut out কৰি আমি কি কৰি দিলু public লৈ গলো and we defined it in the constitution right so this is option 1 is correct second question to hoise rule of law mane equality before law hoy niki yes because ami rule of law concept to ami article 14 on dekha pao then option 3 to ki hoy yat 1 and 2 correct hoy thik ase 1 and 2 jodut ase hegeta option correct hobo jot nai hetu bhul hobo to option b to ultimately amar bhul hoy gol because that one option to nai eto already ami ki koribo paru eliminate kori dibo paru question number 3 people's responsibility to the government yet amar kiba responsibility for the government enwa kiba kotha koa ase neki mention ase neki je amar kiba responsibility ase towards the government enwa kotha eku mentioned nai under rule of law so option 3 will be wrong so eto amar wrong hoy gol thakile option c so correct answer will be 1 2 and 4 ঠিক আছে liberty and civil rights yes liberty and civil rights er kotha koa ase ami yat koi ahisu ঠিক আছে all right so this was just the PYQs ami check korlu je fundamental rights or under kiman kini PYQs khudise etia lage ঠিক আছে APSC hok ba UPSC oha ami questions komo ami check korilu and ami gom palu je junto amar main topic hoy tar সায়ুপিনে যোনকিটা সব টপিকস আছে হে টপিকস খিনি আমি কেনেকে পঢ়িব লাগিব আমি গম পালো ঠিক আছে so with this I would like to end this lecture here and we will meet some other day thank you so much